লখিমপুৰ জিলাৰ ৭৩ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ পিছলা পঞ্চায়তৰ অধীনৰ নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯৯৩ চনতে স্থাপন হোৱা চামগুৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়। বৰ্তমানে বিদ্যালয়খন একত্ৰীকৰণ হৈ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে মুঠ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰী আছে। বিদ্যালয়খনত শিক্ষকৰ সংখ্যা মুঠ ১০ গৰাকী। এই বিদ্যালয়খনত অধ্যয়নৰত প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰী জনজাতি যদিও বিদ্যালয়খনে পাব লগা চৰকাৰী বহু সা সুবিধাৰ পৰা আজিকোপতি বঞ্চিত হৈ থকা পৰিলক্ষিত হয়। বিদ্যালয় গৃহৰ অৱস্থা খুবেই পুতৌজনক। ছাত্ৰ-ছাত্ৰীক পুষ্টিকৰ খাদ্য ৰান্ধি খুৱাবৰ বাবে নাই কোনো উপযুক্ত ব্যৱস্থা। তাৰোপৰি বিদ্যালয়খনৰ চৌপাশৰ ভিতৰত গাতে লাগি থকা এটা প্ৰকাণ্ড পুখুৰীয়ে ছাত্ৰ-ছাত্ৰীসকললৈ কেতিয়া অশনি সংকেত মাতি আনে তাৰো কোনো ঠিকনা নাই। এই বিদ্যালয়ৰে সহশিক্ষক দেহিৰাম শইকীয়াই বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ যোগেদি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ ২০,০০০ টকা আগবঢ়াই মানৱতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এনে পয়া লগা অৱস্থাত স্থানীয় বিধায়ক চৰকাৰৰ শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। বিদ্যালয়খনৰ অন্তৰ্গাঁথনি ঠিক নোহোৱাৰ কাৰণে আমি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক গুণগত যিটো শিক্ষাৰ আমি ভাল ধৰণে যিখিনি সুবিধা দিব লাগে সেইখিনি আমি দিব পৰা নাই। বিশেষকৈ এই বিদ্যালয়ৰ চাৰি চৌহদ নথকাৰ কাৰণে আমাৰ বিভিন্ন পঞ্চায়তৰ তৰফৰ পৰাও আমি মাজে সময়ে আমাৰ যিটো বৃক্ষৰোপণৰ আমি যি কাৰ্যসূচী লওঁ এইখিনি আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুসকলে বহু কষ্ট কৰি এইখিনি ৰোপণ কৰা হয়। কিন্তু চাৰি চৌহদত এটা বেৰা নথকাৰ কাৰণে খোলা হৈ থকাৰ কাৰণে এই সকলোখিনি আমাৰ গছপুলিবোৰ ধ্বংসত প্ৰাপ্ত হৈছে। তাৰ উপৰিও আমাৰ যিহেতুকে আপোনালোক দেখিছে আমাৰ চৌহদৰ এটা পুখুৰী সদৃশ এটা আছে। অলপমান বৰষুণ দিলে গোটেইখিনিত আমাৰ পানী হয়। গতিকে এই পানী খোৱাৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। গতিকে এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ, কিন্তু আমি তাৰ পৰা আমি ফলপ্ৰসূ এতিয়ালৈকে ফল পোৱা নাই। গতিকে আমি আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে অন্ততঃ আমাৰ বিদ্যালয়খনৰ যিখিনি আপোনালোকে সহজমিন কৰি যিখিনি ইয়াত অসুবিধা দেখিছে আপোনালোকৰ জৰিয়তেও এইটো অন্ততঃ আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিভিন্ন বিভাগসমূহত এইখিনি আমাৰ বিদ্যালয়ৰ সমস্যাসমূহ আমাৰ প্ৰকাশ পাব বুলি ভাবি আৰু আমাৰ সমস্যাখিনি যাতে পৰ্যায়ক্ৰমে সমাধান হয় আপোনালোকৰ জৰিয়তে তাৰ কাৰণে আপোনালোকৰ ওচৰতো আমি অনুৰোধ জনাইছোঁ। এগৰাকী শিক্ষকে মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডলৈ তেখেতে সাহায্য আগবঢ়াইছে, হয়, সেই সন্দৰ্ভত আপুনি কি ক'ব? সেই ক্ষেত্ৰত আমি নথৈ আনন্দিত হৈছোঁ, যিহেতুকে আমাৰ বিদ্যালয়ৰ এজন সতীৰ্থই এই যি মহানুভৱতা দেখুৱালে এই বিপদৰ সময়ত। গতিকে আমি বিদ্যালয়ৰ পৰিয়ালবৰ্গ হৈ খুব আনন্দিত হৈছোঁ। আৰু বিহপুৰীয়াৰ পৰা জীৱন কৰ্মীৰ ৰিপৰ্ট, এনি ভাৰত 24।